বঢ়িয়া দাই কিবা কবি এইটোতো মই দিছোঁ আপোনালোকে টেষ্ট কৰি চাওক কেনেকৈ কি আছে এখেতৰ হেৰি আছে কাৰ্ড আছে কাৰ্ড আছে খাদ্য বনোৱা ভাল কাৰ্ড কাৰ্ড আছে মই খাই চাওঁ টেষ্টিং কৰি চাওক কেনেকুৱা কি কিন্তু ইয়াত নিমখটো অকণমান কম হ'ব পাৰে দেই নিমখটো কিয় কম হ'ব নিমখটো অকণমান কম দিছোঁ তাৰমানে কোনোবাটো নিমখ অকণ বেছি খায় কোনোবাটো কম খায় কম খোৱাৰ কাৰণে কি নিমখটো চলি লাইট দিছোঁ সেই লাইট নিমখটো দি আপোনালোকে যদি লৈ পেলাই খাব পাৰিব যদি লাগিলে আপোনালোকে ক'ব মই দিব পাৰোঁ ঠিক আছে টেষ্টিংটো কেনেকুৱা মই টেষ্ট কৰি চাওক কেনেকুৱা কি আছে ৱাও বঢ়িয়া আছে টেষ্টি দাই বনাই থাক পিছে ন অলপ পিছত নাচিব লাগিব কিন্তু দে গান এটা গাই দিছোন দি মাঘ বিহুৰ গান এটা মাঘৰ বিহু আহিল মইনা জানো না নাহৰ পাতৰ মেঘৰ ছায়া এই খানা বনাই আছোঁ ক'ত শুনক এতিয়া ভিডিঅ' ক'ত খানা বনাই আছোঁ এতিয়া মই ক'ত গান গাম খানা বনাওঁতে গান গোৱাটো মজাই বেলেগ না আৰু গানো গাম আৰু ৰাইজক মই কেনেকৈ সন্তুষ্ট কৰিব পাৰোঁ সেই চেষ্টাটো মই কামনা কৰোঁ সেই চেষ্টাটো ৰাইজে যদি মোৰ হাতৰ পৰা যদি খাদ্যটো খাই ভাল পায় তেতিয়া মই সেই জুতিটো মই বেছি ভাল গানকেই এইটো বেছি ভাল পাওঁ বেছি ভাল পাবি খানা বনোৱাত মই বেছি জুতি লগা খানা জুইত বনোৱা খাদ্য জুইত খানাটো চাওক জুইটো আপুনি জুইটো উঠাই লওক এইটো জুই দিছোঁ কম হৈছে মই জলকীয়া দি আছে আমাৰ এই বৰ্তমান মাংসত জলকীয়া অলপ সৰু সৰুকৈ পিচ কৰি দি আছোঁ তাৰমানে জলকীয়া অলপ কম হৈছে চবেই বোলে জলকীয়া খাব ঠাণ্ডা বতৰ ন ঠাণ্ডা বতৰৰ কাৰণে জলকীয়াটো কাহ চৰ্দি হৈ আছে সেইটো কাৰণে অলপ জলকীয়া দিলে ভাল হয় আৰু সেইটো কাৰণে মানে দিছোঁ আৰু অলপ জলকীয়া আমাৰ কিন্তু এটা ভুল হ'ল বুজিছেনে কি হেৰি হ'ল আমাৰ ধনিয়া পাতটো আনিব লাগিছিল অলপ ধনিয়া পাতটো লাগিছিলে আমি পাহৰি গ'লোঁ হ'ব তেনেকৈ চলি যাম আজি এতিয়া আমি গাঁৱলীয়া খাদ্য হিচাপত ইয়াত যদি ধনিয়া পাত যদি লাই পাত যদি কেইটামান পেলাই দিলোঁ হয় তেতিয়া খানাটো আমাৰ চলি ধুনীয়া গাঁৱলীয়া খানা হ'ল হয় তাৰমানে আমাৰ ঠাইত কিন্তু মিক্সিও নাই ধৰ মিক্সিও নাই গাঁৱলীয়া খাদ্য আমি তাৰমানে এনেকৈ হাতেদি এতিয়া কাটি পেলাই দিছোঁ আৰু কিন্তু তথাপি মিলিছে তথাপি জুতিত লগা আছে যদি আমাৰ দুটা বস্তু দুটা বস্তু আমাৰ ভাল লাগিব আমাৰ মানুহ বেছি আমাৰ মাংসটো কম হ'ল সেইটো কাৰণে মানে কি জলকীয়া দিব লাগিব বেছিকৈ নহয় কম খাব অলপকৈ খাব জ্বালা পাই কেনে ভাল লাগিব সেইটো কাৰণে যিটো আমি খেতি কৰিছিলোঁ খেতি কৰোঁতে আমাৰ ধনিয়া পাতটো নাই উঠাব পৰা নাই লাইট পাতটো উঠাব পৰা নাই আৰু বিলাহীটো নাপালোঁ তাৰমানে কিহৰ কাৰণে আমি তাৰমানে 10 টকা 20 টকা তুলি তুলি এইটো খাইছোঁ আৰু আজি দিনতে ভেলাঘৰ খোৱা হৈ গ'ল ভালকৈ গুচি গ'ল ভালকৈ গুচি গ'ল দিনত ধৰ ৰাতি এতিয়া ধৰ আমি এইটো ব্যক্তিগতভাৱে আৰু নিজাববীয়াকৈ আৰু এইটো আৰু ফূৰ্তিৰ কাৰণে তাৰমানে সদায় প্ৰতি বছৰে তাৰমানে আমি ৰাতি খাওঁ তাৰমানে আজি এইবাৰ কিবা যান্ত্ৰিক দিনতে খোৱা হ'ল কিবা যান্ত্ৰিক বিজুতি ঘটি গ'ল সেইটো কাৰণে এবাৰ এই ৰাতিৰ পৰম্পৰাটো কৰি আছোঁ আৰু তাৰমানে আমি পৰম্পৰাটো ৰাখিছোঁ ৰাতি খোৱাটো ৰাতি থকাটো ইয়াত এটা কাম কৰি লওক নিমখটো অকণমান কম হ'ব পাৰে অকণমান দিব পাৰিব দেই নিমখটো ঠিকে আছে বুলি খাইছে যদি কাৰোবাক লাগে লৈ ল'ব পিছত ঠিক আছে অ'কে থেংক ইউ হয় নিমাই দে গান এটা গাই দি কি গান গাবি কি গাব পাৰিবি গানে নাহে এতিয়া কি আহিব মদ খালে আহি যাব গানটো ন এতিয়া মদটো ক'ত পাম মদটো ক'ত পাম ঠিক আছে ঐ নিমাই ফেলে কি কৈছ তাই এতিয়া সেইটো এতিয়া আমাৰ ৰাইজৰ খানা মই বনাই আছোঁ এতিয়া চিকেন আছে কিন্তু মই সম্পূৰ্ণ যোগাৰ দিব পৰা নাই তথাপি গাঁৱলীয়াভাৱে যথেষ্ট দিছোঁ ইয়াৰ পৰা খাই পেলাই ৰাইজে সোৱাদ পাই নাপায় কিন্তু ৰাইজৰ কথা কিন্তু মোৰ মতে সোৱাদ হৈছে মোৰ মতে যথেষ্ট সোৱাদ হৈছে কিন্তু আন্ধাৰে মন্দাৰে মই কাম কৰিছোঁ আপোনালোকে দেখা পাইছে এইটো খৰিচা এইটো জুই দি এনেকাকে জুই দি আন্ধাৰে মন্দাৰে বনাইছোঁ এইটো এতিয়া টৰ্চৰ বাবদ এইটো খানাটো চাওক এইটো
এইটো টেষ্ট এইটো খালে যথেষ্ট সোৱাদ পাব। এইটো যথেষ্ট সোৱাদ, এইটো যথেষ্ট সোৱাদ। এইটোৱেই মোৰ এতিয়া চেষ্টা কৰি আছোঁ, আপোনালোকে চাই ল'ব। ৰাইজে যদি নিশ্চয় ভাল পাব, খানা ভালে হ'ব। এতিয়া মই আহিছোঁ ক'বলৈ গ'লে, এতিয়া মই খৰিকাৰ পৰা আহিছোঁ। খৰিকাৰ খানাটো এতিয়া কি কেনেকুৱা সোৱাদ, লাৰিলে এটা সোৱাদ হয়, সেইটো চবেই জানে। লাৰিলে ব্ৰইলাৰ মাংস বনি আছে, আমাৰ সেই ৰান্ধনি বনাই আছে। এতিয়া চাওক, আমাৰ এই বৰ্তমান আমাৰ বিহুটো আমাৰ আটাইতকৈ উৎসৱ। আমাৰ অসমীয়া বিহুটো আমাৰ ডাঙৰ উৎসৱ। এই ডাঙৰ উৎসৱৰ আমাৰ এইটো ভেলাঘৰ। এইটো ভেলাঘৰ গোটেই ৰাইজৰ কাৰণে আমি এতিয়া বনাই আছোঁ। এইটো খানা, এইটো চাওক, এইটো খানাটো চাওক কেনেকুৱা বনাই আছোঁ। এইটো খৰি জুইত, আমাৰ গেছ নাই, এইটো খৰি জুইত খানা খাইতো বিৰাট সোৱাদ আছে। এই সোৱাদটো ল'বলৈ সকলো আশা কৰে। সেই আমাৰ পূৰ্বপুৰুষৰ পৰা অহা পালি নিয়ম নীতি মতে কি আমি অসমীয়া খাদ্য আমি ভেলাঘৰত বনাই পেলাই আমি ব্যৱহাৰ কৰিছোঁ। এইটো চাই লওক, এইটো আমি ধুনীয়াকৈ বনাইছোঁ। এইটো মাংস এতিয়া চাই লওক, মই একজন মানুহ এইটো দিছোঁ, এখেতক এটা টেষ্ট কৰি দিছোঁ। আমি কেনেকৈ কি আছে টেষ্ট কৰি চাব। দিছোঁ মই মালিক, টেষ্ট কৰ। হয়, টেষ্ট কৰিছা? ভেলাঘৰৰ কাৰণে আমাৰ হেৰি পাত এখন দিয়কচোন। দিয়ক নাই পাত এখন লৈ বাতি আছে বোলে, মালিক বাতি আছে। ভেলাঘৰৰ খানা আমাৰ কোনে এইটো আমাৰ লোকেল ন, লোকেল মুৰ্গী, বেছি গাঁৱলীয়া খাদ্য। এইটো আমাৰ আটাইতকৈ মেইন গাঁৱলীয়া আমাৰ খাদ্য। পূৰ্বপুৰুষৰ পৰা চলি অহা বিহু উৎসৱত ভেলাঘৰ, এইটো আমাৰ খাদ্যটো। এইটো মই খাদ্যটো বনাই আছোঁ, এতিয়া ৰাইজে টেষ্ট কৰি চাব। ভেলাঘৰ বৰ্তমান মাংস বনোৱা হৈ আছে। দিনৰ ভেলাঘৰ, এতিয়া ৰাতিও এই ভেলাঘৰ, চব ৰেডি আছে, মাংস বনি আছে। আমাৰ ৰান্ধনি আছে কোন খৰিকা কোক। কি মাংস বনাই আছ? খৰিকা কোক, এই ব্ৰইলাৰ বনাইছোঁ। এই চিকেন, এইটো চিকেন আলু আৰু এই দিছোঁ আমাৰ গাঁৱলীয়া খাদ্য বনাইছোঁ। এই গাঁৱলীয়া খাদ্য আৰু গাঁৱলীয়া খাদ্যটো আপুনি খাই পেলাই কেনেকৈ ভাল পাব, টেষ্টিং কৰি চাই ল'ব। বঢ়িয়া। এতিয়া বৰ্তমান টাউনে যিটো কাষ্টমাৰ যিবিলাক ৰেষ্টুৰেণ্ট খুলিছোঁ বা কিবা খুলিছোঁ, সেইবিলাক খানা বনোৱা নাই। এতিয়া মই গাঁৱলীয়া খানা, আমি গাঁৱত যিটো থাকোঁ, গাঁৱলীয়া অৰিজিনেল খানা আমি বনাইছোঁ। এইটো খানাটো খাই পেলাই তাৰ সোৱাদটো বেলেগ পাব। এই সোৱাদটোৱেই বেছি মেইন বস্তু। আমি গাঁৱলীয়া মানুহ, গাঁৱলীয়া খাদ্য ভাল। গাঁৱলীয়া মানুহটো গাঁৱলীয়া খাদ্য। বঢ়িয়া। ব্ৰইলাৰ বনি আছে, ভাতটো ৰেডিয়ে, আৰু অলপ পিছত আমি নাচিম। বঢ়িয়া।